Who is Akhil Gogoi? আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰুল দিবলৈ তেওঁ কোন অখিলৰ নিৰ্দেশত কাম নকৰে কংগ্ৰেছে 2026ত অকলে যুঁজিবলৈ সাজু কংগ্ৰেছ আমি কংগ্ৰেছ অকলে যুঁজিবলৈ সাজু সোণাপুৰৰ ৰিজৰ্ট আতিথ্যত বিৰোধীৰ অসম পুনৰ ভাঙি চুৰমাৰ হোৱাৰ পিছত এতিয়া নেতাৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি উপনিৰ্বাচনৰ সময়তে চূড়ান্ত খেলিমেলিৰ মাজত সোমাই পৰিছিল বিৰোধী তথাপিও 26ৰ মূল নিৰ্বাচনৰ বাবে একগোট হৈ যুঁজিবলৈ আশা এটা ৰাখি থৈছিল পিছে হিৰেণ গোহাঁইৰ মধ্যস্থতাত অনুষ্ঠিত হোৱা শনিবাৰৰ বৈঠকত বিৰোধী মিত্ৰতাৰ সমাধান সূত্ৰ ওলোৱা বাদেই ৰণথলী হৈ পৰিল সভাকক্ষ অখিল গগৈৰ লগত সংঘাতত লিপ্ত হৈ আধাতে সভা এৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এইসমূহ অথন্তৰৰ মূল দুখ কংগ্ৰেছে জাপিব বিচাৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ওপৰত অখিল গগৈক ধমক দি এইবাৰ কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাৰ হুংকাৰ কংগ্ৰেছৰ কথা কবলৈ অখিল গগৈ কোন কংগ্ৰেছৰ নহয় নিজৰ দলৰ চিন্তা কৰক অখিল গগৈয়ে অখিল গগৈ নিজৰ দলৰ কথা চিন্তা কৰক আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰুল দিবলৈ তেওঁ কোন এতিয়া কংগ্ৰেছক ৰুল দিবলৈ কোন এতিয়া আমি বিৰোধী এটা মঞ্চ গঠন কৰিব গৈছো মানে বিজেপিৰ এগেইনষ্টে তেতিয়া তেওঁলোকে অখিল গগৈ হওক বা যিকোনো ব্যক্তিয়ে হওক মই কংগ্ৰেছৰ কথা কৈছো আমি মাজত তেওঁলোক গোটেই দলখিনিৰ মাজত এটা আন্তৰিকতা থাকিব লাগিব সমিল মিলে আলোচনা হ'ব লাগিব তাৰ পৰিৱৰ্তে তেওঁলোকে যদি কয় কংগ্ৰেছে অমুক কৰক কংগ্ৰেছ আমি কংগ্ৰেছৰ বদনাম শুনিবৰ কাৰণে সেই মিটিঙত কোনো যোৱা নাছিলে বিধায়িকা শিৱামণি বৰাৰ দৰে বিধায়ক অখিল গগৈক পৰামৰ্শ বিধায়িকা নন্দিতা দাসৰ বিধায়ক অখিল গগৈক আচৰণ সলনি কৰি শুদ্ধ মনেৰে আলোচনাত বহাৰ পৰামৰ্শ নন্দিতা দাসৰ অখিল গগৈ ডাঙৰীয়াই নিশ্চয়কে যদি তেওঁ প্ৰকৃততে বিচাৰে যে এই বিজেপি চৰকাৰখন এই ফেচিষ্ট চৰকাৰখন অসমৰ পৰা আঁতৰিব লাগে তেতিয়াহ'লে তেওঁ কিছুমান তেওঁৰ কথা বাৰ্তা আচৰণ সকলোখিনি এটা প্ৰকৃত শুদ্ধ লাইনত আনি আলোচনাৰ মেজত বহক আলোচনা আগবঢ়াই নিয়ক আতিথ্য ৰিজৰ্টৰ বৈঠকত বিৰোধীৰ বৈঠক সফল নহলেও 2026 নিৰ্বাচনত বিৰোধী শক্তি একত্ৰিত হৈ যুঁজ দিয়াৰ আশা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া আমাৰ দলৰ জ্যেষ্ঠ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও গৈ একেলগে আলোচনাত মিলিত হৈছে লক্ষ্য এটাই বিজেপিক বিদায় দিয়াৰ কাৰণে গতিকে কংগ্ৰেছ দলে বিজেপিক বিদায় দিয়াৰ কাৰণে আৰু মিত্ৰতাৰ কাৰণে সকলো ধৰণৰ ক্ষেত্ৰত আগুৱাই যাব আনহাতে শনিবাৰৰ বৈঠক বিফল হোৱাৰ বাবে অখিল গগৈয়ে জগৰীয়া কৰিলে বিৰোধী কংগ্ৰেছক অখিলৰ মতে বিৰোধী ঐক্যত ভাঙোন আনিছে কংগ্ৰেছেহে বিৰোধী ঐক্যমঞ্চ ভাঙিছিলে কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ পৰা আঁতৰি গৈছিলে গতিকে এইটো কেতিয়াও সত্য হ'ব নোৱাৰে যে অন্য কোনোবাই বিৰোধী ঐক্যমঞ্চ ভাঙিছে বা আন কাৰোবাৰ কাৰণে বিৰোধী ঐক্যমঞ্চৰ ক্ষতি হৈছে আনুষ্ঠানিকভাৱে সিদ্ধান্ত হৈছে যে 26ত আমি একেলগতে যাম তাৰ পাছত যদি কংগ্ৰেছে ৰিথিংক কৰিছে তেতিয়াহ'লে আমি নাজানো কেমেৰাত সঞ্জয় আৰু প্ৰভাসৰ সহযোগত হিৰকজ্যোতি বালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ